Good morning, everybody. আমি ইতিমধ্যে আমাৰ দুটা চেপ্টাৰ কমপ্লিট কৰিলোঁ ইংলিছৰ এটা প্ৰ'জ এটা পয়েট্ৰি প্ৰ'জটো হৈছিলে দ্য লাষ্ট লেচন আৰু পয়েট্ৰিটো হৈছিলে মাই মাদাৰ এট 66 চ' আমি আজি এতিয়া প্ৰ'জ ছেকশ্যনৰ ছেকেণ্ড চেপ্টাৰটোলৈকে আহিছোঁ যাৰ নাম হৈছে লষ্ট স্প্ৰিং ষ্টৰিজ অফ ষ্ট'লেন চাইল্ডহুড চ' এভৰিবডি we have already completed two chapters. One is from the prose section and another is from the poetry section. From the prose section, first we completed the last lesson and secondly we completed the poem My Mother at 66. So today we are going to start another chapter, the second chapter, which is titled as Lost Spring. Lost Spring means actually Lost Spring Stories of Stolen Childhood. So first, what do you mean by lost spring? Lost spring বুলি ক'লে তোমালোকে কি বুজা? What is spring? Spring মানে কি? Spring মানে হৈছে আমাৰ যে ঋতু আছে সকলোতকে আৰম্ভণি যিটো ঋতু সেইটো কোৱা হয় স্প্ৰিং মানে বসন্ত কাল বুলি কোৱা হয় বসন্ত ঋতু so spring is the first season. So lost spring means lost of the first season. So in the same way in our human life also, the first season or the first phase of human life is known as the childhood. So childhood is considered as the spring of life. অৰ্থাৎ যেনেকৈ ঋতুৰ আৰম্ভণি বসন্ত ঋতু বুলি কোৱা হয় তেনেকৈ মানুহৰ জীৱনৰ আৰম্ভণি কালটোকো বসন্ত কাল বুলি কোৱা হয় যিটো নেকি আমাৰ শৈশৱ কালক বুজোৱা হয় So lost spring মানে হৈছে হেৰুৱা শৈশৱ actually lost spring means the lost childhood. So there is a subtitle in the lesson which is written as Stories of Stolen Childhood. So stories of stolen childhood, that means stolen childhood means the lost spring. আমাৰ subtitle এটা দিয়া আছে lost spring stories of stolen childhood বুলি আৰু lost spring মানে হৈছে stolen childhood অৰ্থাৎ হেৰুৱা শৈশৱ the spring or the childhood which is lost অৰ্থাৎ এই গোটেই কাহিনীটো হৈছে বেসিক্যালি দুটা ক্যাৰেক্টাৰ আছে দুটা শিশুৰ কাহিনী কোৱা হৈছে যে দুটা শিশুৰ জৰিয়তে ইয়াত সমগ্ৰ শিশুবোৰৰ কথা বুজোৱা হৈছে যিসকল শিশুৱে তেওঁলোকৰ শৈশৱ কালৰ যিখিনি এক্টিভিটি হ'ব লাগে শৈশৱ কালৰ যিখিনি আনন্দ কৰিব লাগে শৈশৱ কালত পঢ়া শুনাৰ যিখিনি সুবিধা পাব লাগে বা শৈশৱ কালত তেওঁলোকে যিখিনি সপোন দেখাৰ সুবিধা পাব লাগে সেইখিনিৰ পৰা বঞ্চিত হৈছে অৰ্থাৎ এগৰাকী সৰু ল'ৰাৰ তেওঁ শৈশৱ কালত ভোগ কৰিব লগা যিখিনি স্বাধীনতা তেওঁ শৈশৱ কালত উপভোগ কৰিব লগা যিখিনি সুবিধা সেইখিনিৰ পৰা বঞ্চিত হোৱাৰ কাহিনী তাকেই কৈছে লষ্ট স্প্ৰিং So lost spring is actually it is story about all those children who had lost their childhood. Lost their childhood means in their period of childhood they were not able to entertain all the childhood activities. They were not free or they were not able to go to school. They have to take some burden because of their poverty. তেওঁলোকৰ দাৰিদ্ৰতাৰ কাৰণে তেওঁলোকে কিছুমান বোজা কঢ়িয়াই ফুৰিব লগা হৈছিলে জীৱনত আৰু সেই শৈশৱ কালত যি বোজা কঢ়িয়াই ফুৰিব লগা হৈছে তাৰ কাৰণ তেওঁলোকে শৈশৱৰ যিখিনি আনন্দ উদযাপন কৰিব লাগে সেইখিনি তেওঁলোকে কৰিব পৰা নাছিলে চ' গোটেই লষ্ট স্প্ৰিংটো আচলতে হৈছে কি আমাৰ ভাৰতবৰ্ষৰ শিশু শ্ৰমিক যিবিলাক আছে তেওঁলোকক প্ৰতিনিধিত্ব কৰিছে চ' হোল the story Lost Spring is representing the child labor who had lost their childhood activities because of the burden of the society. সমাজৰ বা পৰিয়ালৰ যিটো বোজা সেই বোজাৰ বাবে তেওঁলোকে যে তেওঁলোকৰ শৈশৱ কালটো হেৰুৱাব লগা হৈছিলে অৰ্থাৎ শৈশৱ কালতে তেওঁলোকে শৈশৱ কাল উপভোগ কৰিব পৰা হোৱা নাছিলে তাৰ এই কাহিনী লষ্ট স্প্ৰিং প্ৰথমতে মই ইয়াত এবাউট দ্য অথৰ মাতি গৈছোঁ তোমালোকে শুনি যাবা ইতিমধ্যে তোমালোকক মই গোটেই লেসনটোৰ
PDF ফৰ্মেটটো দি দিছোঁ তোমালোকে তাত পঢ়ি চাবা যদি তোমালোকৰ কিতাপখন নাই আৰু যদি কিতাপখন আছে কিতাপখন যোগাৰ কৰিব পাৰিছা তেনেহ'লে তোমালোকে কিতাপখন কালেক্ট কৰি ল'বা কাৰণ কিয় এতিয়া কিতাপৰ দোকানবিলাক খুলিছে গতিকে তোমালোকৰ ওচৰে পাজৰে খবৰ কৰিলে কিতাপখন তোমালোকে ইজিলি কালেক্ট কৰিব পাৰিবা কিতাপখন কালেক্ট কৰাৰ পিছত ইয়াত তোমালোকে পঢ়ি যাবা যেতিয়া মই পঢ়ি যাম তোমালোকেও কিতাপখন মেলি লৈ যেন পঢ়ি যোৱা তেতিয়াহ'লে তোমালোকৰ বেছি সুবিধা হ'ব আৰু যিবিলাকৰ কিতাপ এতিয়াও কালেক্ট হোৱা নাই তেনেহ'লে তোমালোকে মই যিটো PDF তোমালোকক দিছোঁ সেইটোৰে তোমালোকে কিছু হয়তো হেল্প পাবা so we are going to start the lesson if you have the book just try to follow the book and if you are not able to collect the book then go through the video the PDF version which I have already provided so first we are going to read about the author প্ৰথমতে আমি about the author পঢ়ি ল'ম আৰু তোমালোকে মনত ৰাখিবা about the author টো মই আগতে কৈছোঁ ইম্পৰ্টেণ্ট হয় ইম্পৰ্টেণ্ট মানে কেনেকুৱা ইম্পৰ্টেণ্ট অথৰৰ নামটো লিখিব আহে পৰীক্ষাত এইটো ল স্প্ৰিং নামৰ যিটো পাঠ দিয়া আছে এইটো পাঠৰ অথৰৰ নাম ইতিমধ্যে আহি গৈছে HS ফাইনেল পৰীক্ষাত গতিকে নামটো তোমালোকে উইথ স্পেলিং মনত ৰাখিবা ট্ৰাই টু ৰিমেম্বাৰ দ্য নেম উইথ স্পেলিং if you will not write the correct spelling you will not able to get the proper mark there will be one question single mark question to write the name of the author if you will not able to write the proper name with correct spelling then you will not get single mark you will get only 0 so নামটো ভালকে মনত ৰাখিবা আৰু বেসিক্যালি ইয়াৰ পৰা এতিয়ালৈকে আহিছে কোনখন কিতাপৰ পৰা এই পাঠটো উঠাই দিয়া হৈছে হেতু আহিব পাৰে আৰু হেতু ইতিমধ্যে about the author আছে so about the author বিষয়ে বৰ বিশেষ জানিব লগা নাই ইয়াৰ পৰা দীঘলীয়া কোৱেশ্চন নাহে আহিলে 1 নম্বৰী খুব বেছি 2 নম্বৰী কোৱেশ্চন আহিব পাৰে 2 নম্বৰী হোৱাৰ চান্সেস কমে থাকে 1 নম্বৰী কোৱেশ্চন হোৱাৰ চান্সে বেছি আছে so আমি about the author পঢ়িব গৈছো Anis Zhang the name is ANNESJUNG Anis Zhang try to remember the name Anis Zhang who was born in 1964 was born in Rourkela and spent her childhood and adolescence in Hyderabad she received her education in Hyderabad and in the United States of America so Anis Zhang or জন্ম হৈছিল ৰুৰকেলাত আৰু তেখেতৰ শৈশৱ আৰু কৈশোৰকাল তেখেতে হায়দৰাবাদত কৰাইছিলে আৰু লগতে তেওঁৰ শিক্ষা গ্ৰহণ প্ৰথম অৱস্থাত হায়দৰাবাদত কৰিছিলে আৰু পিছত তেওঁ উচ্চ শিক্ষাৰ বাবে ইউনাইটেড ষ্টেট অফ আমেৰিকা US লৈকে গৈছিলে Anis Zhang she was born in Rourkela and she spent her childhood and adolescence in Hyderabad and also she studied her early life in Hyderabad and later on for higher education she went to USA her parents were both writers Anis Zhang began her career as a writer in India she has been an editor and columnist for major newspapers in India and abroad and has authored several books so Anis Zhang or মাক দেউতাক দুইগৰাকীয়ে লিখক আছিল আৰু তেওঁ জেনেটিক্যালি নিজৰ লিখাৰ যেটো কলা হেতু লাভ কৰিছিল আৰু মাক দেউতাক যেহেতু লিখক আছিল তেওঁ লিখক আছিল আৰু তেওঁ গলকে ভাল লিখক আছিল তেওঁ বহুত কেখন ভাৰতৰ আখাৰীৰ বাতৰি কাকত বা আলোচনীত তেওঁ সম্পাদক আছিল আৰু লগতে তেওঁ গলকে বিখ্যাত স্তম্ভ লিখক আছিল তেওঁ ভাৰতবৰ্ষৰ বিভিন্ন কাকতে পত্ৰ লিখাৰ লগতে ভাৰতবৰ্ষৰ বাহিৰৰো বিদেশৰো বহুত বাতৰি কাকত আৰু আলোচনীত স্তম্ভ লিখিছিলে so she was one of the very famous columnists and also she was an editor of some major newspapers published from India and from abroad also and also she had authored several books আৰু বহুত কেইখন কিতাপ লিখিছিলে the following is an excerpt from her book titled Lost Spring Stories of Stolen Childhood here she analyzes the grinding poverty and traditions which condemn these children to a life of exploitation আৰু আমাক যেটো পাঠ দিয়া আছে লষ্ট স্প্ৰিং নামৰ এই পাঠটো তেখেতৰ যিখন কিতাপৰ পৰা উঠাই দিয়া হৈছে যিখন গ্ৰন্থৰ পৰা উঠা হৈছে সেই গ্ৰন্থখনৰ নামটো আৰু আমাৰ পাঠটোৰ একেটা নামৰে গতিকে গ্ৰন্থখনৰ নামটো তোমালোকে মনত ৰাখিবা গ্ৰন্থখনৰ নামটো হৈছে লষ্ট স্প্ৰিং ষ্টৰিজ অফ
stolen childhood. So our lesson is taken from her book, which is the same name as the title of the lesson. So try to remember the name of the lesson and also try to remember the name of the book from which the lesson Lost Spring is taken. And the name of the book is Lost Spring, Stories of Stolen Childhood. Here in this lesson, she has very beautifully analyzed the grinding poverty and the life of exploitation of the poor children, which is considered as their family tradition. ইয়াত কি কৰিছে গোটেই পাঠটোত কবি অথৰে আমাৰ কিছুমান ভাৰতবৰ্ষৰ কিছুমান শিশু যিবিলাক শিশুৱে নেকি অতিশয় দাৰিদ্ৰতাৰ মুখীমূৰ কৰা পৰিয়ালত জন্মগ্ৰহণ কৰিছিলে, অৰ্থাৎ দৰিদ্ৰ হৈ জন্মগ্ৰহণ কৰাৰ কাৰণে তেওঁলোকে কেনেকৈ এটা সমাজচ্যুত জীৱন অতিবাহিত কৰিব লগা হৈছিলে, আৰু যিটো সমাজচ্যুত জীৱন অতিবাহিত কৰাৰ কাৰণে তেওঁলোকে দোষ আছিলে তেওঁলোকৰ বংশৰ পৰম্পৰা, অৰ্থাৎ দুখীয়া বংশত জন্মগ্ৰহণ কৰাৰ কাৰণে সেই বংশৰ পৰম্পৰাত পৰি তেওঁলোক সদায় কষ্টকৰ জীৱন অতিবাহিত কৰিব লগা হৈছিলে। তাৰে এই কাহিনী হৈছে লষ্ট স্প্ৰিং। চ' আমি নেক্সট ভিডিঅ'টোত আজি আমি কাহিনীটো পঢ়িবলৈ লৈছোঁ, তোমালোকে শুনি যাবা। এতিয়া আমি নেক্সট ভিডিঅ'টোলৈকে গৈছোঁ।